এছিয়ান লন প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। এই বছৰ দিল্লীত অনুষ্ঠিত হোৱা 17তম এছিয়ান লন বল চেম্পিয়নশ্বিপত সোণৰ আৰু ব্ৰঞ্জৰ মেডেল আজুৰি আনিবলৈ সক্ষম হৈছে চিপাঝাৰৰ এগৰাকী খেলুৱৈয়ে জয়ন্ত শৰ্মা। আমি জয়ন্ত শৰ্মাৰ বাসগৃহত উপস্থিত আছোঁ। ইতিমধ্যে ইয়াতে এটা আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় লোকে ঢোলে ডগৰে আদৰি আনিছে, যিহেতু এগৰাকী একেবাৰে দুখীয়া ঘৰৰ পৰা আগবাঢ়ি অহা যুৱকে এনেকুৱা এটা সফলতা অৰ্জন কৰিছে। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি দুটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে আৰু সেয়ে অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আমি যিহেতু জয়ন্ত শৰ্মাৰ ওচৰত উপস্থিত আছোঁ, প্ৰথমে আমি স্বাগতম জনাইছোঁ ND24লৈ, শুভকামনা জনাইছোঁ। আপুনি যিহেতু দুটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হ'ল, কি ক'ব? হয়, আমাৰ এই প্ৰতিযোগিতাখিনি 5 তাৰিখৰ পৰা 11 তাৰিখলৈ অনুষ্ঠিত হৈছিল। প্ৰথমে আপোনালোকক বিহুৰ ওলগ জনাইছোঁ ND24লৈ। ইয়াতে মই আমাৰ দিল্লীত আয়োজন হোৱা এই প্ৰতিযোগিতাখিনি দুটাকৈ মেডেল আনিবলৈ সক্ষম হ'লোঁ। মেন ট্ৰিপল ইভেণ্টত আমি ব্ৰঞ্জৰ পদক পাইছোঁ আৰু মেন ফ'ৰ্চ ইভেণ্টত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু এটা অতি গুৰুত্বপূৰ্ণ খেল, আপুনি এনেধৰণে সফলতা অৰ্জন কৰিছে, কেনেধৰণে এই খেলটোৰ প্ৰতি আকৃষ্ট হৈছিল? মই খেলখন মোৰ বৰদেউতাৰ ল'ৰা হিতেশ শৰ্মা, তেখেতো এই গেমটোত খেলি আছে। তেখেতো আমাৰ নেশ্যনেল গেমৰ দুটাকৈ গ'ল্ড মেডেলিষ্ট পাইছে আৰু ইণ্টাৰনেশ্যনেলো খেলি আছে। তেওঁ তেতিয়া মানে অফিচিয়েল হিচাপে কাম কৰিছিল তাত। তেওঁৰ থ্ৰু দিয়ে মই গৈছিলোঁ আৰু তেওঁ খেলি আছিল 2 বছৰ আগত আৰু ময়ো তেওঁক দেখি দেখি খেলিবলৈ আৰম্ভ কৰিলোঁ আৰু খেলি ময়ো কেইবাখনো নেশ্যনেল চেম্পিয়নশ্বিপ আৰু 2খন নেশ্যনেল গেমছ আৰু এতিয়া প্ৰথম মই ইণ্টাৰনেশ্যনেল গেমছ খেলিবলৈ সক্ষম হৈছোঁ। প্ৰথম ৰাষ্ট্ৰীয় গেমছ ক'ত খেলিছিলে? প্ৰথম মই 2015 চনত কেৰালাত অনুষ্ঠিত হৈছিল কোচিত মই খেলিবলৈ সুযোগ পাইছিলোঁ, যদিও মই মেডেল পাবলৈ সক্ষম হোৱা নাছিলোঁ। তাৰপিছতে মই উত্তৰাখণ্ডত হোৱা নেশ্যনেল গেমত মই ব্ৰঞ্জ মেডেল পালোঁ ট্ৰিপল ইভেণ্টত। আৰু সেই সূত্ৰে মই মঙলদৈ DI অফিচত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ অনুগ্ৰহত মই DI অফিচত জুনিয়ৰ এছিষ্টেণ্ট চাকৰি পাবলৈ সক্ষম হ'লোঁ। তাৰপিছতেই এতিয়া মই ইণ্টাৰনেশ্যনেলত মই এইবাৰ প্ৰথম বেলি যাবলৈ সক্ষম হৈছোঁ। এই যে এছিয়ান গেমছ হ'ল এটা ডাঙৰ ইভেণ্ট, কেইখন দেশে তাত যোগদান কৰিছিলে? তাত আমাৰ এছিয়াৰ 8খন দেশ আহিছিলে: হংকং, চাইনা, ছিংগাপুৰ, মালয়েছিয়া, জাপান, শ্ৰীলংকা আৰু মই দেশকেইখন এতিয়া পাহৰিছোঁ। মুঠতে 8খন দেশ আছিলে। 8খন দেশ আছিলে। স্থানীয় যুৱক এগৰাকী আছে, কি ক'ব? এটা আমাৰ সৌভাগ্যৰ বতৰা, উৎসাহজনক খবৰ। হয়, তাক আমি সৰুৰ পৰাই পাইছোঁ। তেওঁ ক্ৰীড়াৰ লগত আপোনাৰ সৰুৰ পৰাই জড়িত। তো এতিয়া তেখেতে আপোনাৰ এছিয়াৰ খেলত আপোনাৰ ব্ৰঞ্জৰ আৰু সোণৰ পদক অৰ্জন কৰিব পাৰিছে। তো আমাৰ অঞ্চল তথা অসম বুলিয়ে নহয়, আমাৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা। তো তেওঁ আগৰ পৰাই আপোনাৰ খেলে নহয়, আপোনাৰ সামাজিক ক্ষেত্ৰতো তেওঁ জড়িত থাকে। তো জয়ন্তদা, এতিয়া আমি কি বুলি ক'ম, এতিয়া আমাৰ ফালৰ পৰা ধন্যবাদ দিব লাগিব আমাৰ অঞ্চলৰ পৰা। এক আদৰ্শ আৰু আপোনাৰ তেখেতৰ কাৰণে আমাৰ গাঁৱৰ পৰাও হওক বা আমাৰ অসমৰ পৰা হওক আৰু 2জনমান খেলুৱৈ ওলাব। আমাৰ অসমৰ গৌৰৱ হ'ব, আপোনাৰ ভাৰতৰ গৌৰৱ হ'ব, এইখিনি আৰু উল্লেখ্য এইখিনিতে ক'ব লাগিব 2014 চনতে পিতৃক হেৰুৱাইছিল জয়ন্ত শৰ্মাই। তেতিয়াৰ পৰাই মাতৃয়ে অতি কষ্টেৰে ঘৰখন চলাইছিল আৰু বিভিন্ন সংঘাতৰ মুখামুখি হৈছিল। তৎসত্ত্বেও নিজৰ একাগ্ৰতা আৰু মানসিক ইচ্ছা, তাৰ বাবেই তেওঁ আজি সফলতা দেখিবলৈ সক্ষম হৈছে। মাতৃগৰাকী আছে তেওঁৰ, অকণমান আগবাঢ়ি আহিব। কেনে লাগিছে আজি? বহুত ভাল লাগিছে, একদম মানে ক'বা আৰু ভাষা নাই, বহুতে ভাল লাগিছে। আমাৰ ইমান দেচোন দুখীয়া মানুহ,
এনেকৈ যে আগবাঢ়ি যায় তাৰমানে এনেকুৱা এটা হেৰি পাইছে বহুতে তাৰমানে ভাল লাগিছে আৰু আজি এই খেলটোৰ জৰিয়তে তেওঁ এটা চৰকাৰী চাকৰি পাইছে যথ আমি দেচোন ঘৰখন এতিয়া অলপ হ'লেও সহায় পাম তাৰমানে গৰু ছাগাল হাঁহ পাৰ বেছি আৰু ধাৰ ধুৰ কৰি হ'লেও এনেকৈ তাৰমানে পঠাই আছিলোঁ এতিয়া সফলটো হৈছে আৰু পুনৰ আহিছোঁ জয়ন্ত শৰ্মাৰ ওচৰলৈ যিহেতু এই কৰ্মটোৰ জৰিয়তে যিটো ক্ৰীড়া কৌশল এই খেলৰ জৰিয়তে আপুনি এটা চৰকাৰী সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে খেলৰ স্ক'প কেনেকুৱা অসমত এতিয়া ভালদৰে খেল খেলিলে উন্নতি হোৱাৰ হয় অসমত এতিয়া সন্মানীয় এতিয়া বিজেপি চৰকাৰৰ দিনত আৰু সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এতিয়া বিচক্ষণতাত সকলোৱে আমাৰ ক্ৰীড়া ক্ষেত্ৰতো বহুত উন্নতি হৈছে আৰু ক্ৰীড়া ক্ষেত্ৰত এতিয়া আমাৰ কেৰিয়াৰ গঢ়িবলৈ বহুত যুৱক যুৱতী সফল হৈছে তাৰে উদাহৰণ এতিয়া একমাত্ৰ ময়ো আছোঁ এতিয়া কেৰিয়াৰ হিচাপে ময়ো আমাৰ ক্ৰীড়া ক্ষেত্ৰখন বাছি লৈছোঁ গতিকে অনাগত দিনত যিসকল ল'ৰা ছোৱালীয়ে খেলিব ইচ্ছা কৰে তেওঁলোকে সৰুসজাই ষ্টেডিয়াম বা আমাৰ গুৱাহাটীত যিখিনি খেলৰ হেৰি আছে তাত গৈ শিকিলে নিশ্চয় লাভৱান হ'ব আৰু কেৰিয়াৰ কৰিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত